হয় আপোনালোকে নিশ্চিতভাৱে গম পাইছে যে NBN সিং পেট্ৰল পাম্প যেটো পেট্ৰল পাম্প ইতিমধ্যে অল ইণ্ডিয়া কৰ্তৃপক্ষই ৰাজু সিং নামৰ এজন উত্তৰ প্ৰদেশৰ ব্যক্তিক লিজত তেওঁলোকে দিছে গতিকে এই লিজ চুক্তি বাতিল কৰিবৰ কাৰণে আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে অল ইণ্ডিয়া কাৰ্যালয়ৰ সন্মুখত আমি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছো ইতিমধ্যে আপোনালোকে জানে যে অইলৰ যি অপাৰেশ্যন এৰিয়া এই অপাৰেশ্যন এৰিয়া লাখ লাখ নিবনুৱা থকা স্বত্তেও কি কাৰণে অল ইণ্ডিয়া কৰ্তৃপক্ষই আজি নয়দাৰ পৰা ৰাজু সিং নামৰ ব্যক্তিগৰাকীক ইয়াত লিজত দিবলগীয়া হৈছে এইটো এটা দুৰ্ভাগ্যজনক কথা কাৰণ অল ইণ্ডিয়া কৰ্তৃপক্ষই আমাৰ লাখ লাখ ছাত্ৰ ছাত্ৰী বা আমাৰ যুৱক যুৱতী যিসকল নিবনুৱা আছে তেখেতসকলৰ কথা চিন্তা নকৰি তেওঁলোকে বহিৰাগত এগৰাকীক ইয়াত লিজ চুক্তিৰ জৰিয়তে আজি যি পেট্ৰল পাম্প দিছে এই পেট্ৰল পাম্পৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে বিৰোধিতা কৰিছে আৰু এই বিৰোধিতা এইকাৰণে কৰিছো যে যিটো পেট্ৰল পাম্প ইতিমধ্যে বিতৰ্কত আহি পৰিছে এই পেট্ৰল পাম্প তেওঁলোকে চিল নকৰালৈকে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ক্ষান্ত নাথাকে তাৰোপৰি আমি আপোনালোকক এটা কথা স্পষ্ট কৰি দিব বিচাৰিছো যে অসমৰ প্ৰশাসন বা অসম আৰক্ষী প্ৰশাসন যে এতিয়া নাগপুৰৰ পৰা নিয়ন্ত্ৰণ হয় এই কথা যোৱাকালি স্পষ্ট জলপটপটকে প্ৰমাণ হৈ গৈছে কাৰণ অসমৰ মুখ্যমন্ত্ৰীগৰাকীও এই ক্ষেত্ৰত অসহায় প্ৰকাশ কৰিবলগীয়া হৈছে আমি এটা কথাই ক'ব বিচাৰিছো যে শংকৰজ্যোতি বৰুৱা নামৰ যিগৰাকী প্ৰাক্তন আছুৰ সাধাৰণ সম্পাদক এইগৰাকী কোনো দাগী অপৰাধী নহয় সন্ত্ৰাসবাদী নহয় তেখেতক হাতত হেণ্ডকাপ লগাই যিদৰে তেওঁলোকে ঘূৰাই ফুৰিলে ইয়াৰ দ্বাৰা এটা কথা প্ৰমাণ হয় যে অসম আৰক্ষীয়ে আচলতে অসমৰ জাতীয় জীৱনৰ যিখিনি সমস্যা সমাধান কৰিবৰ কাৰণে বাট বল কৰি থাকে তেখেতসকলক এনেকুৱা ব্যৱহাৰ কৰি আহিছে গতিকে ইয়াৰো এটা উচিত ব্যৱস্থা হ'ব লাগিব বুলি আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এই প্ৰতিবাদস্থলীৰ পৰা আজি প্ৰতিবাদত ঘোষণা কৰিছোঁ আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে কেন্দ্ৰীয়ভাৱে এই কাৰ্যসূচী হাতত লৈছো ইয়াত আচলতে বহুকেইটা কথাই সামৰি লোৱা হৈছে অপাৰেশ্যন এলেকাৰ ভিতৰত এনেকৈ ব্যৱসায়িক প্ৰতিষ্ঠান যিহেতু চলাবলৈ দিয়া নহয় তেনে ক্ষেত্ৰত এই BN সিং তেল ডিপু কেনেকৈ চলি আছে সেয়া আমি অইল ইণ্ডিয়া আৰু সমান্তৰালভাৱে প্ৰশাসনলৈ আমাৰ প্ৰশ্ন ইয়াৰ লগতে ইয়াত যি অনা অসমীয়া প্ৰীতি দেখা গৈছে সেই শিবিৰটো আমি সকিয়াই দিব বিচাৰিছো এই ধৰণৰ কাৰ্য যাতে অতি শীঘ্ৰে বন্ধ কৰে আৰু আমাৰ স্থানীয় এজন ৰাজহুৱা কৰ্মী এজন ছাত্ৰ নেতা একালৰ এজন ছাত্ৰ নেতা এজন সক্ৰিয় ৰাজহুৱা কৰ্মীক দুৰ্ধৰ্ষ অপৰাধীৰ দৰে হাতকেৰেয়া লগাই আদালতৰ চৌহদত ঘূৰাই ফুৰা হৈছে এই কাৰ্যক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছো আৰু অনাগত সময়তো এনেধৰণৰ কাম যাতে নকৰে প্ৰশাসনে বিশেষকৈ আমাৰ আস্থা আছে ভাৰত
ভাৰতীয় ন্যায় সংহিতাৰ ওপৰত আৰু ভাৰতীয় ন্যায় সংহিতাই এনেধৰণৰ কোনো নিৰ্দেশনা দিয়া নাই যে পলাতক আসামীৰ নিচিনাকৈ তেওঁক হাতকেৰে লগাই ঘূৰাই ফুৰা হৈছে। গতিকে আমি এই বিষয়টোৰ তদন্তৰ আহ্বান কৰিছো আৰু আমি এই গোটেইকেইটা বিষয় সাঙুৰি আজিৰ এই প্ৰতিবাদ কাৰ্যসূচী হাতত লৈছো আৰু BN সিং তেল ডিপো আমি অতি শীঘ্ৰে যাতে ইয়াৰ চুক্তি বাতিল হয় সেয়াও প্ৰশাসনৰ লগতে আমি অইল ইণ্ডিয়া লিমিটেডলৈ আহ্বান জনাইছো। নহলে অনাগত দিনত আমি ইয়াৰ বিৰুদ্ধে জনী আন্দোলন গঢ়ি তুলিম বুলিও প্ৰতিশ্ৰুতিবদ্ধ হৈছো আৰু সমগ্ৰ দুলীয়াজানবাসী অতুলি সমস্ত অসমবাসীয়ে আমাক এই ক্ষেত্ৰত সহযোগ আগবঢ়াইছে। ধন্যবাদ। জয় অসম।